হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু এয়া ৰাতিপুৱাৰ সময়। সদায়ে মই আপোনালোকক ভিডিঅ'টোত এই ভিউটো প্ৰায় দেখাই থাকোঁ। আপোনালোকৰ বাৰু আমনি লাগে নেকি? কমেণ্ট কৰিবচোন। এয়া ৰাতিপুৱা আহি আজি গোসানীকেইজনীকে এৰি দিলোঁ আৰু দিলোঁ মানে সিহঁতৰ ফূৰ্তি। এইবাৰে ইয়াৰ ল'ৰা আহিছে জেকেট মাৰি পূৰা ঠাণ্ডা কাৰণে জুই পুৱাবৰ আহি গৈছে দেই, জুই পুৱাবহি। আৰু ইফালে মুৰ্গীকেইটা খেদি দিয়াৰ পাছত মই কাম কৰিবলৈকে আহিলোঁ। আৰু মোৰ কামখিনিনো কি, সদায় একেখিনি কামকে আমি কৰি থাকোঁ। মই বুলি নহয়, সকলো তিৰোতা মানুহৰে একেই কণ্ডিশ্যন, সদায় কৰা কামকে কৰি থাকিব লাগে। আৰু এতিয়া মই গা পা ধুই পাকঘৰত আহি ভাত পানী বনালোঁ, চাহ বনালোঁ আৰু পানীও গৰম কৰিলোঁ। কিন্তু মইহে খোৱা নাই, কাৰণ ল'ৰাক স্কুলত পঠাই লওঁ। তাক পঠাই লোৱাৰ পাছত মোৰ কামখিনি কৰিবলৈ সুবিধা হয়। আৰু এতিয়া গ'ল সি স্কুললৈ। আৰু এতিয়া কাৰণ মই সোনকালে কামখিনি কৰিব লাগিব, যিহেতুকে আৰু 9:30 বজাত ল'ৰাক আনিব যাব আছেই। কাৰণ যদি মানে কামখিনি এইখিনি সময়ত নকৰোঁ, তাক লৈ অহাৰ পিছত আৰু বেছি দৌৰা লাগে। সেইকাৰণে পানী গ্লাছ খাই ল'লোঁ, লৈ পেলাই চাহখিনি বাকিব লৈছোঁ। চাহখিনি কৰাই আছিলে, মই জাষ্ট গৰম কৰিছোঁ। এয়া চাহ খাই চিধা ৰুমলৈ আহিলোঁ। আহি ৰুমৰ বিচনা পাতি ঠিক কৰিলোঁ, কৰি পেলাই চেয়াৰত অলপ কাপোৰ আছিলে, সেই কাপোৰখিনি ল'ৰাৰ আছিলে, গতিকে তাৰ কাপোৰখিনিও ধুনীয়াকৈ থৈ মেলি দিলোঁ। আৰু দি পেলাই এতিয়া ৰুমটো সাৰি লওঁ। এয়া ৰুমটো সাৰিবলৈ লৈছোঁ। আৰু ইফালে আৰু দেউতাকো আহিছে, পিছফালে গৈছিলে। গোটেই বিচনাৰ তল চল ধুনীয়াকৈ সাৰি পুচি লৈ কামখিনি শেষ কৰিলোঁ। ৰুমৰ ভিতৰৰ কামখিনি, ঘৰ মোচা কামখিনি থাকি গ'ল বাৰু, সেইখিনি পিছলৈ কৰিম। আৰু এতিয়া মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ, তাক আনিব যাব হ'ল, সোনকালে যাওঁ। এয়া কাপোৰ এটা নহয় এটা বিচনাত পৰিয়ে থাকে, তো উঠাই ঠিক কৰি থৈ গ'লোঁ। তাৰ স্কুলখনো আধা ঘণ্টামান টাইম লাগে যাওঁতে, সেইকাৰণে মই 9:30 যাওঁ, যিহেতুকে 10টা বজাত তাৰ পৰীক্ষা শেষ হয়। এতিয়া মই যাবলৈ ওলালোঁ তাক আনিবলৈকে। এইখিনি খোজকাঢ়ি যাম, ঠাণ্ডাৰ কথা, খোজকাঢ়ি গ'লে গৰমো লাগিব। আৰু এতিয়া আহি আছোঁ তাক লৈ। দোকানত সোমাইছিলোঁ, দোকানৰ পৰা ব্ৰেড এটা ল'লোঁ, লৈ পেলাই আহিলোঁ। এয়া ঘৰত আহি পাই গ'লোঁ। আৰু ইয়াৰ প্ৰশ্ন ভালো পাইছে, মানে ঘৰ পালে আৰু কোনে পায় হয়নে? কাৰণ স্কুলত যিখিনি সময় থাকে সেইখিনি সময় অলপ মানে কি ঘৰৰ দৰে বদমাচি কৰিব নোৱাৰে, খোলাকে নাথাকে যে, সেইকাৰণে স্কুলত থাকিলে অলপ বেয়া পায়। আৰু ঘৰ অহাৰ পাছত আৰু বদমাচিও আৰম্ভ, যি মন যায় তাকে কৰি থাকিব পাৰে আৰু কথা নাই। আৰু আহিয়ে কৈ আছে পৰীক্ষা বোলে ভাল হৈছে, কি বা ভাল হৈছে নাজানো, বহি দিয়াৰ পিছত গম পাম। আৰু কাপোৰ কানি তাকো খুলি মেলি দি চিধা আহিলোঁ পাকঘৰলৈ। পাকঘৰত আহি বন্ধাকবি কাটিব লাগে, আজি বন্ধাকবি আছে। আৰু দেউতাকো আজি যাওঁতে অলপ দেৰিও হ'ব, সেইকাৰণে মই কামখিনি অলপ লাহে ধীৰেও কৰিলোঁ। সৰু অলপ কৰিবলগীয়া কাম আছিলে। তো ভাত বনাই থাকোঁতে আৰু এটা কথা মনত পৰিলে, এই অভ্যাসটো সকলো গৃহিণীৰে আছেনে কোনোবাৰ আছে মই নাজানো। তো আপোনালোকে কমেণ্ট কৰি জনাব। যেতিয়া মানে নিমখ হালধি দিয়া যায়, তো চামুচখনত অকণমান হ'লেও লাগি থাকে, সেইখিনি হাতত যে পৰে, তো তাৰ কাৰণে আমি বাৰে হাতখন ধুই পেলাই হাতখন শুকান কাপোৰেৰে মুচি লওঁ, তেতিয়াই শান্তি লাগে। মোৰ তেনেকুৱাই হয়, ঠাণ্ডা গৰম বুলি কথা নাই, আৰু হাতখন ধুবই লাগিব। মানে দিনটোত যিমান বাৰেই ভাত আঞ্জা নবনাওঁ কিয় হাতখন ধুয়ে থাকোঁ। আপোনালোকৰো হয় চাগে তেনেকুৱা। এইকেইদিন পূৰা ধনিয়াৰ সৎ ব্যৱহাৰ কৰি আছোঁ মই দেই। যিমান পাইছোঁ সিমানে ধনিয়া চবতে দিছোঁ, নিদিয়া বাকী একো নাই। দাইল ভাজি মানে একো বাদ দিয়া নাই, ধনিয়াই। আৰু চেণ্টটো মানে ইমান ভাল লাগে নহয়। আৰু এই ঠাণ্ডা দিনকেইটাত ধনিয়াৰ গোন্ধটো পালে মানে টেঙা হওক, দাইলত হওক বা চাটনি হওক, যিয়েই নহওক খাই কিন্তু খুব ভাল লাগে। আপোনালোক সকলোৱে ভাল পায়, আমিও ভাল পাওঁ। ধনিয়া ভাল নোপোৱা মানুহজনে থাকিব পাৰে নোৱাৰে ন, প্ৰায়ে ভাল পায়। কিছুমানে হয়তো নাপাব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু প্ৰায় সংখ্যক মানুহেই ভাল পায় হয়নে?
এতিয়া মোৰ ভাত আঞ্জা বনোৱা হ'ল, খাই মেলি শেষ হ'ল। তাৰ পাছত আহিলোঁ ৰ'দত বহি এয়া জলফাই টেঙা খাবলৈ। ইয়াতে জলফাই টেঙা আৰু কমলা টেঙা দুইটাই আছে, দুইটাই অলপ অলপকৈ দিছে। চ' ইহঁতে বনাইছিলে, মোক খাবলৈ দিলে, মোক মাতিছিলে কিন্তু মোৰ সময় নিমিলিল বনাব যাবৰ। তো ইহঁতে মোক বনাই পেলাই দি দিলে। আৰু এয়া চাওচোন মোৰ টেঙা খোৱা লগৰী। তো আজিলৈ ভিডিঅ' ইমানেই আছিলে, বাই।